এয়া 5 কিলো জলকীয়া লৈছোঁ মই। এই জলকীয়াৰ ঠাৰিবিলাক এতিয়া মই গুচাম। এয়া জলকীয়া মই আচাৰ বনাম। বজাৰৰ পৰা কিনি অনা হৈছে। এনেদৰে মই গোটেই জলকীয়া ঠাৰিবিলাক মই গুচাই ল'ম। 5 কিলো জলকীয়া লোৱাৰ কাৰণ হৈছে মই আচাৰ বনাই মই দোকানত দিম। কাৰণ এয়া মই 5 কিলো জলকীয়া লোৱা হৈছে। এনেদৰে মই ঠাৰিবিলাক গুচাই ল'ম। এইটো মোৰ ছেকেণ্ড ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা থাকিল। এনেদৰে মই ঠাৰিবিলাক এয়া জলকীয়া ঠাৰিবিলাক গুচোৱা হৈ গ'ল। এতিয়া মই এইবোৰ ধুই দিম। জলকীয়াবোৰ ধোৱাৰ পিছত ইয়াৰ পানীবিলাক যাতে শুকুৱাই, তাৰ কাৰণে মই ৰ'দত মেলি দিম। যিহেতু ইয়াতে পানী থাকিলে আচাৰ ইমান ঠিক নহয়, আচাৰটো বেয়া হৈ যোৱাৰ চান্স থাকে। এয়া মই জলকীয়াবিলাক এনেদৰে চাফা কৰি ধুই লৈছোঁ। লৈ এয়া মই পাচিত মই উঠাই আছোঁ। এয়া মই গোটেই হেৰিবিলাক জলকীয়াবিলাক ডালাবিলাক লৈছোঁ। এনেদৰে অকণমান কৰি লৈছোঁ জলকীয়াবিলাক। পাতল কৰি মই এনেদৰে চালনীত লৈছোঁ জলকীয়াবিলাক। তাৰপিছত মই এতিয়া ৰ'দত তুলি এনেদৰে মেলি দিম। মই টিঙৰ ওপৰত সেই জলকীয়াবিলাক ডালাত লৈ চালনীত লৈ মেলি দিয়া হৈছে। এনেকুৱাকৈ এয়া জলকীয়াবিলাক গোটেই ৰ'দত দি শুকুৱাই লোৱা হ'ল। এতিয়া মই এই জলকীয়াবিলাক এটা এটাকৈ ফালিম। এনেদৰে ফালিম। এনেকুৱাকৈ দীঘল দীঘলকৈ ফালিছোঁ। ইয়াতে পাচি এটাত থৈ দিছোঁ। এনেকুৱাকৈ দীঘল দীঘল ফালি লোৱা হৈছে। এনেকুৱাকৈ দীঘল দীঘল ফালি ল'লে আচাৰবিলাকত মছলাবিলাক, তেলবিলাক ধুনীয়াকৈ লাগি ধৰিব, যাৰ বিনিময়ত এই আচাৰটো খাবলৈ ধুনীয়া হৈ পৰিব। এতিয়া মই সিফালৰ পৰা ফালিছোঁ। জলকীয়াবিলাক গোটেইবিলাক ফালি দিয়া হ'ব। জলকীয়াবিলাক গোটেইবিলাক ফালি লোৱা হৈ গ'ল। এতিয়া মই নিমখত থৈ দিম ৰাতিৰ কাৰণে। নিমখত থৈ দিলে কি হয়, জলকীয়াটো অলপ নৰম হৈ পৰিব। আৰু যেতিয়া নৰম হৈ পৰিব তেতিয়া মছলা মছলি তেল এইবিলাক দিওঁতে গোটেইবিলাক সম্পূৰ্ণৰূপে ইয়াৰ লগত সহজতে মিহলি হৈ যাব। মই নিমখ দি আছোঁ।
মই জলকীয়া আচাৰ বনোৱাৰ ক্ষেত্ৰত এয়া গোটা জিৰা, বগা সৰিয়হ, পান মছলা, ধনিয়া গুটি, মিঠি গুটি, আজৱাইন, কালা জিৰা, কাশ্মীৰী মিক্স, ৰেড চিলি, ভিনেগাৰ আৰু তেল এইখিনি সামগ্ৰীৰে মই এই আচাৰবিধ বনোৱাওঁ। এতিয়া আহকচোন আমি চাওঁ কেনেধৰণে বনাওঁ। মই জিৰা দিলোঁ আৰু সৰিয়হ দিছোঁ। এই গোটেইখিনি মছলা মই ইয়াতে ব্যৱহাৰ কৰিম। এয়া লগ ভাজিম, গোটেই লগ লাগি এইখিনি গোটেই মছলাবিলাক ইয়াতে মই এনেদৰে ব্যৱহাৰ কৰিম। এতিয়া এইখিনি গোটেই ভাজিম মই এতিয়া। ইয়াতে এনেদৰে ভাজি লওঁ। গোটেই সম্পূৰ্ণৰূপে গোটেই ভাজিব নালাগে, আধা ভজা হ'লেই হ'ল। ধুনীয়াকৈ এটা গোন্ধ ওলাইছে, ফুটফুটীয়াকৈ। এতিয়া গোন্ধটো লৈ বিৰাট ধুনীয়া ওলাইছে। এয়া এতিয়া মই এইখিনি নমাম। এতিয়া এই মছলাখিনি মই নমাইছোঁ। এতিয়া মই ইয়াত তেল দিম। তেল দিছোঁ। যিহেতু আমাৰ জলকীয়াখিনি জলকীয়াবোৰ বেছি আছে, 5 কিলো জলকীয়া আছে। সেইটোকে মই বৰ্তমান 2 লিটাৰ মিঠাতেল ব্যৱহাৰ কৰিছোঁ। লাগিলে পিছত ব্যৱহাৰ কৰিম। এতিয়া মই তেলখিনি গৰম হ'ব দিম। এই তেলবিলাক গৰম হৈ গৈছে। তেলখিনি এতিয়া ওপৰেদি গৰম ভাৱ আহিছে। এতিয়া নমাই দিম মই গেছটো। এইটো মই পাচি লৈছোঁ। ইয়াত মই ফালি লোৱা জলকীয়াবিলাক দিছোঁ। এই জলকীয়াবিলাক ইয়াতে দিছোঁ। মিক্সিত এই মছলাখিনি গোটেই গুড়া কৰি ল'ম। বেছি গুড়া নকৰোঁ, কম পৰিমাণে গুড়া কৰিম। এবাৰ ঘূৰালেই হ'ব। এনেধৰণে মই গোটেই গুড়া কৰা নাই, আধা গুড়া হৈ গৈছে। এয়া এনেকুৱা ধৰণে। এতিয়া এইখিনি গোটেই জলকীয়া আচাৰত ব্যৱহাৰ কৰিম। মই গুড়া কৰা মছলাখিনি গোটেই ইয়াত জলকীয়াত দিছোঁ। ৰেড চিলি দিছোঁ, কাশ্মীৰী মিক্স দিছোঁ, অকণমান নিমখ দিম।
নিমখ আগতে মই দিয়াই আছে। তেতিয়া মই জলকীয়াখিনি ফালি নিমখ দিয়ে মই থৈ দিছিলোঁ কেইদিনমানৰ কাৰণে, যিহেতু সময় পোৱা নাছিলোঁ। আচাৰ বনাবৰ কাৰণে সেইটো কাৰণে মই নিমখত দি কেইদিনমান থৈ দিয়া হৈছিল। এতিয়া ইয়াতে মই ভিনেগাৰ ব্যৱহাৰ কৰিম। ভিনেগাৰ দিছোঁ। ভিনেগাৰটো দিলে বেছি দিনলৈ থাকে, আচাৰবিধ সোনকালে বেয়া হৈ নাযায়। এতিয়া মই গোটেইখিনি মিক্স কৰিম। তেলখিনি অলপ মই দেৰিকৈ দিম, তেল ঠাণ্ডা হ'ব দিছোঁ। যিহেতু মই লাইলনৰ বাচনহে ইউজ কৰিছোঁ, ডাঙৰ চিলভাৰৰ বা বেলেগ বাচন মই ব্যৱহাৰ কৰা নাই। সেইটো কাৰণে মই তেল গোটেই ঠাণ্ডা হ'লে ইয়াতে ব্যৱহাৰ কৰিম। এতিয়া এনেদৰে অকণমান হালধি, ব্যৱহাৰ কৰিছোঁ। মই এনেদৰে গোটেইখিনি মিক্স কৰিছোঁ। ইয়াতে মিঠাতেলবিলাক মই অলপ অলপকৈ দিছোঁ। যিহেতু এয়া লাইলনৰ বাচন, সেইকাৰণে মই মিঠাতেলবিলাক অকণমানকৈ দি আছোঁ, কাৰণ মিঠাতেলখিনি ভালদৰে ঠাণ্ডা হোৱা নাই। এনেদৰে মিক্স কৰিছোঁ। কালাৰটো বৰ ধুনীয়া হৈছে। অকণমান নেমু টেঙাৰ আচাৰ আছিল, সেইখিনি মই ইয়াতে মিক্স কৰি দিছোঁ, খাবলৈ অলপ সোৱাদ হওক বুলি। এনেদৰে অলপ মিক্স কৰি দিছোঁ মিঠাতেলবিলাক। ধুনীয়া গোন্ধ ওলাইছে। গোন্ধটো শুনিয়ে তাৰমানে খাব মন গৈছে, তাৰমানে এনেকুৱা ধুনীয়া হৈছে। কালাৰটো ধুনীয়া, দেখিবলৈ ধুনীয়া লগা হৈছে। বেলেগ একো ব্যৱহাৰ কৰা নাই, যিখিনি সামগ্ৰী দেখিবলৈ পাইছে সেইখিনি ব্যৱহাৰ কৰিছোঁ। মাত্ৰ নেমু টেঙা দিছোঁ। নেমু টেঙা এইটো কাৰণেই দিয়া হৈছে, যাতে আচাৰটো খাবলৈ আৰু ধুনীয়া হয়। নেমু টেঙা আচাৰ কেতিয়াবা বনোৱা আছিলে, সেইখিনি অকণমান মিক্স কৰি দিয়া হৈছে। এতিয়া মই গোটেই তেলখিনি দিছোঁ বাৰু। গোটেই তেলখিনি মই লাহে লাহে দিছোঁ বাৰু। এতিয়া এনেদৰে তেলখিনি ব্যৱহাৰ কৰোঁ। এতিয়া বৰ্তমান মই এই বাচনটোতে থৈ দিওঁ। এইটো
আচলতে মই কাঁচৰ বৈয়ামত থ'ব লাগে, কিন্তু কম সময়ৰ কাৰণে মই ইয়াতে থৈ দিম। পিছত মই কাঁচৰ বৈয়ামত সোমাম, ইয়াতে থৈ দিওঁ। যিহেতু মই এই আচাৰখিনি বিক্ৰী কৰিম, মই ইয়াতে এনেদৰে থৈ দিম। আচাৰ আচলতে কাঁচৰ বৈয়ামতে থ'ব লাগে, তেতিয়াহ'লে বেয়া হোৱাৰ কোনো সুবিধা নাপায়। আৰু মাজে সময়ে ৰ'দতো দিব লাগে। জলকীয়া আচাৰবিলাক মই এনেকুৱা ধৰণৰ সৰু সৰু পেকেট কৰি এই দোকানবিলাকত বিক্ৰী কৰোঁ। সৰু সুৰা দোকানত বেছি দামৰ আচাৰ কিনিব নিবিচাৰে, সেইটো কাৰণে মই 10 টকীয়া পেকেট কৰি বিক্ৰী কৰোঁ। আৰু কোনোবাই ঘৰৰ পৰা বিচাৰিলে মই বটল চিষ্টেমত বিক্ৰী কৰোঁ। আজিলৈ মোৰ এই জলকীয়া আচাৰৰ ভিডিঅ'টো ইমানেই আছিল। শেষত আপোনালোকলৈ সকলোলৈকে মৰম চেনেহ যাচি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।